চিত্ৰাংগদাই খুব বৰ দুখ কৰে এই অৰ্জুন বুলুকা মানুহজনৰ ঘৰ হেনো হস্তিনাপুৰত আছিল মোৰ আই গৰ্ভৱতী অৱস্থা তেখেতে এই মণিপুৰত অকলশৰে এৰি থৈ হস্তিনাপুৰ পালেগৈ যোৱাৰ সময়ত কৈ থৈ গৈছিল যে তেওঁ হেনো ভাতৃসকলৰ লগত আলোচনা কৰি মোৰ আইক আহি এই মণিপুৰৰ পৰা হস্তিনাপুৰলৈ লৈ যাব কিন্তু নাই আজিলৈকে ভাই আমি এই মণিপুৰত কেনেকৈ আছো কি কৰি আছো কোনো খবৰ ল'ব নাহিল তেখেত গতিকে ইৰাবাৰ মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কৈছো যে আইৰ সমান কোনো নাই আৰু ভাইৰ সমান কোনো বন্ধু নাই দিন আহে ৰাতি যায় ৰাতি আহে দিন যায় জীৱনত কাৰো দিন কিন্তু সমানে নাযায় নিজ ঘৰে গুচি গৈলা ঘূৰি আহিলা কথা ঘুরি উলুপিয়ে
মানুহজনে মোৰ গৰ্ভৱতী অৱস্থাত এই মণিপুৰত অকলশৰে এৰি থৈ এই পাতালপুৰত অকলশৰে এৰি থৈ তেখেত হস্তিনাপুৰ পালেগৈ যোৱাৰ সময়ত মোক কৈ থৈ গৈছিল যে তেওঁ হেনো ভাতৃসকলৰ লগত আলোচনা কৰি মোক আহি এই পাতালপুৰৰ পৰা হস্তিনাপুৰলৈ লৈ যাম বুলি কিন্তু আজিলৈকে তেখেতটো কোনো খবৰ ল'ব অহা নাই ইমান বছৰ হ'ল মই তেখেতক দেখা পোৱা নাই তেখেতৰ মুখৰ আকৃতি তেখেতৰ দেহৰ গঠন মই কেতিয়াবাই পাহৰি পেলাইছোঁ কিন্তু বাছা গণকে কোৱা মতে তোৰদৰে বিহেৰু ত্ৰিভুৱনত কোনোৱেই নহ'ব কিন্তু বাছা এই যাৰ হাতত বাছা তই হবিব ৰাজা সেইজনে তোৰ পিতৃ হ'ব যাৰ হাতত মই হম পৰাজয় সেইজনে মোৰ পিতৃ হ'ব জানিম নিশ্চয় এই অপ্ৰহাস্য কৰি দিয়া মানে হাঁহিবে লাগিয়া